এনেই আজি নতুন বছৰৰ দিন 2025 লগতে আমাৰ কাৰণে আজি দিনটো বহুত গুৰুত্বপূৰ্ণ দিন আছে। আজি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ 28তম প্ৰতিষ্ঠা দিৱস। কিন্তু আমি প্ৰতিষ্ঠা দিৱস জাকজমকৰে পতাৰ কথা আছিল, কিন্তু জাকজমকৰে পতাৰ কথাটো আমি যিহেতু বৰ্তমান ৰাষ্ট্ৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াৰ সপ্তাহজুৰি থকা শোক প্ৰকাশৰ কাৰণে আজি আমি প্ৰতিষ্ঠা দিৱস যি ধৰণে উদযাপন কৰিম বুলি ভাবিছিলোঁ সেইধৰণে উদযাপন কৰা নহ'ল। মাত্ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এগছি বন্তি আৰু দুডালমান ধূপেৰে আজি প্ৰতিষ্ঠা দিৱস নতুন বছৰত কাৰ্যালয়ত দলৰ সহযোগী কৰ্মকৰ্তাসকলৰ সৈতে উদযাপন কৰা হ'ল। আৰু এই নতুন বছৰত ৰাইজৰ প্ৰতি মোৰ বাৰ্তা, অসমবাসীলৈ বাৰ্তা হ'ল শান্তি সম্প্ৰীতি আৰু সুস্থ শৰীৰে আৰু সকলোৱে যে নিজৰ নতুন বছৰটো জীৱনটো উপভোগ কৰিব পাৰে আৰু সকলোৰে যাতে শ্ৰীবৃদ্ধি হয় তাৰ মই কামনা কৰিছোঁ। আপোনাৰ নতুন বছৰটোত সংকল্প কি আৰু পৰিকল্পনা কি আপোনাৰ? নতুন বছৰত আমাৰ মূল সংকল্প হ'ল পশ্চিমবংগত আমাৰ দলৰ শ্লোগান মা মাটি মানুহ, আৰু আমাৰ বৰ্তমান অসমত মই দায়িত্বভাৰ লোৱাৰ পাছত আমাৰ শ্লোগান হ'ল মা মাটি মানুহ আৰু সমন্বয়। বৰ্তমান অসমখনত যি বিৰাজ কৰি আছে সাম্প্ৰদায়িকতাৰ ৰাজনীতি, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ ৰাজনীতি, ৰাজনীতিক ব্যক্তিগত শত্ৰুতাৰ পৰ্যায়লৈ ৰূপান্তৰ কৰা ৰাজনীতি, এনে বহু ধৰণৰ যিবোৰ কথা ৰাইজৰ কাৰণে অশোভনীয়, ৰাইজে নিবিচাৰে, সাম্প্ৰদায়িকতা পৰিহাৰ কৰি দুৰ্নীতি ভ্ৰষ্টাচাৰ পৰিহাৰ কৰি সমিল মিলৰ মাজেৰে ৰাইজক সেৱা কৰাৰ উদ্দেশ্যে তৃণমূল কংগ্ৰেছক সংগঠিত কৰাটো হ'ল আমাৰ মূল লক্ষ্য। এই লক্ষ্যৰ লগতে মই প্ৰথম দিনাখনেই যিদিনাখন দায়িত্বভাৰ লৈছিলোঁ তেতিয়াই মই এটা কথা কৈছিলোঁ, অসমখনত বাৰেৰহণীয়া বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্ম, বিভিন্ন বৰ্ণ, বিভিন্ন ভাষাৰ সকলোৰে অৱদান আছে। মই কেতিয়াও অসমখন পুনৰ দ্বিখণ্ডিত হোৱা নিবিচাৰোঁ। তৃণমূল কংগ্ৰেছেও অসমখন দ্বিখণ্ডিত হোৱাটো নিবিচাৰে। BTAD এৰিয়াই হওক, কাছাৰেই হওক, আমাৰ পাহাৰীয়া জিলাকেইখনেই হওক, আমি অসম কোনো ৰকমে দ্বিখণ্ডিত হোৱাটো নিবিচাৰোঁ আৰু তৃণমূল কংগ্ৰেছে এই কথাৰ তীব্ৰ বিৰোধিতা কৰিব। ইয়াৰ আগতে আপোনালোকে সকলোৱে জানে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বৰ্তমান তেখেত কেন্দ্ৰীয় মন্ত্ৰী, তেখেতে ঊৰ্ধ্ববাহু কৰি সদায় এটা কথা কৈছিল যে বৰাক ব্ৰহ্মপুত্ৰ, প্ৰবত ভৈয়াম, সমিল মিলৰ কথা কৈছিল। বৰাকত তেওঁ ছেক্ৰেটেৰিয়েট পতাৰ কথা কৈছিল, মিনি ছেক্ৰেটেৰিয়েট পতাৰ কথা কৈছিল। এই সকলোবিলাক আজি তাৰিখলৈ হৈ নথৈ তেখেতৰ যিবোৰ এৰি থৈ যোৱা শ্লোগান বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমন্বয়ৰ যি শ্লোগান আছিল, মই তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে এই দায়িত্ব মই মূৰত মূৰ পাতি লৈছোঁ। অকল মই সমগ্ৰ অসমখনৰে বিভিন্ন জনগোষ্ঠীৰ লগত থকা মোৰ সুহৃদ সম্পৰ্ক পৰা বুজিব পাৰোঁ যে অসমত বিশেষভাৱে মই এটা কথা উল্লেখ কৰিছোঁ আজি নতুন বছৰটোত, যে আপুনি দেখিবলৈ পাব, আপোনালোকে দেখিবলৈ পাব, আপুনি বেলেগ দূৰলৈ যাব নালাগে, দুধনৈলৈকে যাওক, তাত আপুনি অসমীয়া নাপাব, তাত কোচ ৰাজবংশী পাব, তাত ৰাভা পাব, তাত বড়ো পাব। এনেধৰণৰ যিটো মানুহৰ মাজত মতবাদ আছে বা যি ধৰণৰ মনোভাৱ আছে, তৃণমূল কংগ্ৰেছে ইয়াক নাইকিয়া কৰিবলৈ চেষ্টা কৰিব। আৰু আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত, তৃণমূলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগত মই শাসনভাৰ লোৱাৰ আগতে কিছুমান কথা পাতিছোঁ, যিবোৰ অসমৰ কাৰণে খুব ভাল হ'ব, অসমৰ কাৰণে খুব শুভ লক্ষণ হ'ব। তেনেকুৱা কিছুমান কামৰ অংগীকাৰ আমি কৰি থৈ আহিছোঁ আৰু সেই অংগীকাৰখিনি নতুন বছৰত পালন কৰিবলৈ চেষ্টা কৰিম। লগতে যিহেতু তৃণমূল কংগ্ৰেছ এটা ৰাজনৈতিক দল হিচাপে আমাৰ প্ৰথম কৰ্তব্য শাসনলৈ আহা। দলক সংগঠিত কৰি শাসনলৈ আহিবলৈ চেষ্টা কৰিম। মই ইতিমধ্যে
খুব সোনকালে নিৰ্দেশনা প্ৰেৰণ কৰিম যে পঞ্চায়তৰ কাৰণে আমাৰ জিলাসকলে জিলাৰ কমিটিবিলাকে পঞ্চায়তৰ কাৰণে ৰাইজৰ লগত যোগাযোগ কৰিব, উপযুক্ত প্ৰাৰ্থীৰ সন্ধান কৰিব আৰু BTAD এৰিয়াটো আমি যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হ'ম, গতিকে BTADটো আমাৰ দলীয় সতীৰ্থক আমি আহ্বান জনাইছোঁ বা নিৰ্দেশনা ইতিমধ্যে BTAD কাৰণে দিয়া হৈছে। আৰু 2026তো আমি 100% চিটতেই নিৰ্বাচন কৰিবৰ কাৰণে আজি মানসিকভাৱে আমি প্ৰস্তুত আছোঁ আৰু সেই লক্ষ্য লৈ আমি দলটো সংগঠিত কৰিবলৈ অসমত ভ্ৰমণ আৰম্ভ কৰিম। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে অহা 3 তাৰিখৰ পৰা ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ প্ৰথমখন ৰাজহুৱা সম্বৰ্ধনাত মই অংশগ্ৰহণ কৰিবলৈ গৈছোঁ আৰু 3 তাৰিখৰ পৰা 9 তাৰিখলৈকে আপোনাৰ ওদালগুৰি ৱৰ্কাৰ্ছ মিটলৈকে মই উজনি অসমত থাকিম। এই বাৰ্তা আপোনালোকৰ যোগেদি অসমৰ ৰাইজলৈ নতুন বছৰত প্ৰেৰণ কৰাৰ লগতেই পুনৰ ৰাইজৰ পৰা সৎ উপদেশ, সহায় সহযোগ আৰু আশীৰ্বাদ কামনা কৰিলোঁ।